সন্মানীয় অসম চৰকাৰৰ সমূহ কৰ্মচাৰীসকল, জনাই আছোঁ এটা বহুত গুৰুত্বপূৰ্ণ খবৰ। এনেকুৱা কাম আপুনি নকৰিব যাৰ কাৰণে আপুনি ছাছপেনশ্যন বা চাকৰিৰ পৰা নিলম্বিত হ'ব পাৰে। গতিকে শেষলৈকে ভিডিঅ'টো চাব, তেতিয়া আপুনি গম পাব কি কাম কৰিবলৈ মানা কৰা হৈছে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইটো চাব পাৰিছে অফিচ অফ দ্য ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম, কাহিলীপাৰা, গুৱাহাটী, ডেটেড 2/4/2024। এইটো 2 এপ্ৰিল তাৰিখে প্ৰাথমিক শিক্ষা বিভাগৰ পৰা ওলাইছে অৰ্ডাৰটো। তো বলকচোন চাওক কি লিখা আছে। Perused the report submitted by the District Elementary Education Officer Dibrugarh by his letter number DEO DBR/suspension 2024-25-69 dated 2/4/2024 along with notice from Office of the District Commissioner Dibrugarh by letter number DPE 2/PE 24 APTT Cell 58 dated 1/4/2024 wherein it is stated that 3 numbers of school teachers, namely the District Elementary Education Officer ডিব্ৰুগড় আৰু DC অফিচ ডিব্ৰুগড়, এই দুয়োটাৰ পৰা দুটা অৰ্ডাৰ ওলাইছিলে আৰু দুয়োটা অৰ্ডাৰত দুটা ছাছপেনশ্যন অৰ্ডাৰ আছিলে। তো 3জন টিচাৰৰ নাম দিয়া আছে। বলকচোন চাওক কি লিখা আছে। জেউতি দাস, এছিষ্টেণ্ট টিচাৰ, বাগামুৰ তিনিআলি LP স্কুল, found absent for election training on 21st March and 26th March। জেউতি দাস, সহকাৰী শিক্ষক, বাগামুৰ তিনিআলি LP স্কুল, তেওঁক ইলেকশ্যন ট্ৰেইনিং 21 আৰু 25 মাৰ্চ তাৰিখে এবচেণ্ট থকা দেখুৱাইছিল। ফজলুল ৱাহিদ, এছিষ্টেণ্ট টিচাৰ, হাতীআলি কাটিগাদৈ LP স্কুল, found absent for election training 21st March and 26th March। তেওঁ 21 আৰু 26 মাৰ্চ তাৰিখে ইলেকশ্যন ডিউটিত এবচেণ্ট আছিলে। ফজলুল ৱাহিদ, এছিষ্টেণ্ট টিচাৰ, হাতীআলি কাটিগাদৈ LP স্কুল। তাৰপিছত ৰন্টু বৰুৱা, HM, কাঠালগুৰি MB স্কুল, found under a high dose of alcoholic intoxication at the training venue on 29th March 2024। তাৰমানে ৰন্টু বৰুৱা, হেডমাষ্টাৰ, কাঠালগুৰি MB স্কুল, তেওঁক মানে মদ্যপান অৱস্থাত ইলেকশ্যন ট্ৰেইনিঙত উপস্থিত আছিল 29 মাৰ্চ তাৰিখে। From the above it is seen that such type of unbecoming activities of government servants are contrary to the laws of this department and comes under the purview of the Assam Government Servant Disciplinary and Appeal Rules 1964। তো এইটো 1964 যিটো আইন আছিলে যে আছাম গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট ডিচিপ্লিনাৰী এণ্ড এপিএল ৰুলছ, তাৰ বিৰুদ্ধে গৈছে তেওঁলোকৰ যি কাৰ্যকলাপ। In view of the above and pending roll of departmental proceeding, above the mentioned employees are hereby placed under suspension with immediate effect from 2/4/2024। তো এইসকল কৰ্মচাৰী, 3জন কৰ্মচাৰীক জেউতি দাস, ফজলুল ৱাহিদ আৰু ৰন্টু বৰুৱাক 2 তাৰিখৰ পৰা চাকৰিৰ পৰা নিলম্বন কৰা হৈছে। Further, they are allowed to draw the subsistence allowances admissible as per existing rules and instructed not to leave the headquarters during the suspension period without the prior permission of higher authority। They are also instructed not to engage themselves in any profession or trade during the suspension period। এইসকলক জনোৱা হৈছে যাতে তেওঁলোকে ছাছপেনশ্যন পিৰিয়ডত হেডকোৱাৰ্টাৰ লিভ নহয়, মানে কি সেই ডিষ্ট্ৰিক্টতে থাকে আৰু তেওঁলোকে যাতে অন্য কোনো চাকৰি বা অন্য কোনো ব্যৱসায়ত মানে লিপ্ত নহয়, কাৰণ সেইখিনি সময়ত চাকৰিৰ ৰুল মতে যিখিনি দৰমহা পাব লাগে সেইখিনি পাব। তো এই অৰ্ডাৰটো আছিলে শ্ৰীমতী সৌৰঞ্জনা সেনাপতি ACS, ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যন আছামৰ পৰা আহিছিলে। তো এতিয়া এইটো অৰ্ডাৰৰ পৰা আপোনালোকে কি বুজি পালে যে ইলেকশ্যনৰ কামত কোনো ধৰণৰ হেমাহি কৰিলে আপুনি ছাছপেনশ্যন হ'ব পাৰে। গতিকে সকলো সাৱধান কৰ্মচাৰীসকল, ইলেকশ্যনৰ কামত সকলোৱে সহযোগ কৰিব, নহ'লে বিপদ আহিব পাৰে। তো এইখিনি আছিল গুৰুত্বপূৰ্ণ